ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালেই আছা? আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ জাতীয় বিদ্যালয়ৰ তোমালোকে যিবিলাকে বৃত্তি পৰীক্ষা দিম বুলি ভাবি আছা তেওঁলোকৰ কাৰণে কেইটামান কুৱেশ্যন যুগুত কৰিছোঁ। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাবা। এতিয়া আমাক প্ৰথম প্ৰশ্নটোত কি দিছে যে তিনিটা বিভিন্ন অংক ব্যৱহাৰ কৰি আমি কি কৰিব লাগে, 5টা অংকযুক্ত এটা ডাঙৰ সংখ্যাটো ইয়াৰ পৰা আমি বাচিব লাগে। চাবা, আমি প্ৰথমতে চাই যাম ইয়াতো কেইটা অংক আছে, 5টা, 1 2 3 4, কিন্তু ইয়াত অংক কি আছে, দুটাহে আছে বেলেগ বেলেগ, 9 এটা বেলেগ আছে আৰু 8, গতিকে এইটো আমাৰ নহ'ব। এইটো কেইটা আছে, অংক আছে 5টাই আছে, কিন্তু ইয়াত গোটেইকেইটা কি হ'ল, একে, হয়নে? তাৰপিছত আমাৰ এইটোত চাবা, এইটোত কি আছে, 1 2 3 4, 5টা অংক আছে, কিন্তু অংককেইটা আমাৰ কি হ'ব কৈছে, তিনিটা বিভিন্ন, গতিকে বিভিন্ন আছে। ইয়াত 9 কেইটা একে আছে আৰু ইয়াত 8 7, গতিকে আমাৰ তিনিটা বিভিন্ন অংক আছে। ইয়াতো তিনিটা বিভিন্ন অংক আছে, কিন্তু ই আটাইতকৈ ডাঙৰ নহয়। আমাৰ এনচাৰ হ'ব চি। পাইছেনে বুজি? তাৰপিছত কৈছে যে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গ খা উ। ক্ৰমিক সংখ্যা, যুগ্ম সংখ্যা মানে কি, যে যিবিলাক সংখ্যাক 2ৰে বিভাজ্য হয় সেই সংখ্যাবিলাকক কি বুলি ক'ব, যুগ্ম সংখ্যা বুলি ক'ব। গতিকে আমাৰ দুটা ক্ৰমিক মানে কি, ক্ৰমিক হ'লে কি হ'ব নোৱাৰে, মাজত আৰু বেলেগ সংখ্যা থাকিব নোৱাৰিব। বুজি পাইছা? যে ক্ৰমিক যুগ্ম সংখ্যা আমি নিৰ্বাচন কৰোঁতে আমি কি কৰিম, যে মাজত আৰু কি থাকিব নোৱাৰে, বেলেগ সংখ্যা থাকিব নোৱাৰে। এইটো মুচি দিছোঁ মই, এইটো তোমালোকক বুজাই দিছোঁ, চাবাচোন। এইটো আমাৰ কি কৈছে, যে ক্ৰমিক যুগ্ম সংখ্যা হ'ব লাগিলে আমাৰ কি হ'ব লাগিব, তাৰ মাজত বেলেগ সংখ্যা থাকিব নোৱাৰে। ধৰা আমি 4 লৈছোঁ এটা, হয়নে? 4 এটা যুগ্ম সংখ্যা, 4ৰ পিছত আমি কোনটো সংখ্যা পাম, 4ৰ পিছত আমি 6, 6ৰ পিছত কি পাম, 8 পাম। এতিয়া আমাক দুটাৰ কথাহে কৈছে, গতিকে ইয়াৰ পৰা আমি যিকোনো দুটা ল'ম। গতিকে ধৰা আমি 6 আৰু 8 লৈছোঁ, গতিকে 6 মানে কি লিখিব পাৰোঁ, 6 আমাৰ 2 পূৰণ 3, আৰু 8 মানে কি লিখিব পাৰোঁ, 2 পূৰণ 2, এনেকৈ আমি লিখিব পাৰোঁ। এতিয়া আমি গসাগু নিৰ্ণয় কৰিব হ'লে কি কৰিম, এই সংখ্যাবিলাকৰ মানে এই সংখ্যা দুটা, এই সাধাৰণ উৎপাদকবিলাকৰ যিটো আটাইতকৈ ডাঙৰ সেইটোৱে ল'ম। এতিয়া আমাৰ সাধাৰণ উৎপাদক কি আছে, কেৱল 2 আছে, গতিকে দুটা ক্ৰমিক সংখ্যাৰ গসাগু আমি কি পাম, 2। পালা বুজি? পালানে? তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, তলৰ কোনটো উক্তি সত্য, যে আমাক কেইটামান উক্তি দিয়া আছে, সেই উক্তিকেইটাৰ ভিতৰত কোনটো আমাক সত্য সেইটো নিৰ্বাচন কৰিব দিছে। এক যিকোনো সংখ্যাৰে উৎপাদক, আমি যদি সংখ্যাবিলাকৰ উৎপাদক নিৰ্ণয় কৰিব যাওঁ তেতিয়াহ'লে কি পাওঁ, যে সকলোবোৰ সংখ্যাক, যিকোনো সংখ্যাক আন এটা সংখ্যাৰে যদি আমাৰ হৰণ যায় সেই সংখ্যাটোক কি বুলি কয়, উৎপাদক বুলি কয়। যে এক সংখ্যাটোৰে সকলো সংখ্যাবিলাককে হৰণ যায়, আমাৰ যিটো সংখ্যা 1, হয়নে, এই এক সংখ্যাটোৰে সকলো সংখ্যাবিলাককে হৰণ যায়, গতিকে আমাৰ কি হ'ব, যে 1 সংখ্যাটো সকলো সংখ্যাৰে উৎপাদক হয়। তাৰপিছত কি বুলি কৈছে, তাৰপিছত আমাক কি বুলি কৈছে, যে এটা সংখ্যাৰ অসংখ্য উৎপাদক থাকে, ধৰা 10 মানে কি লিখিব পাৰোঁ, 1 পূৰণ 10, 2 পূৰণ 5, গতিকে আমাৰ উৎপাদক কি পাইছোঁ, 1 2 5 10, এটা হ'ল উৎপাদক। গতিকে এটা সংখ্যাৰ উৎপাদক অসংখ্য থাকিব পাৰেনে, এটা সংখ্যাৰ অসংখ্য উৎপাদক থাকিব নোৱাৰে, এইটো। তাৰপিছত কি কৈছে, 3 নম্বৰটোত গ'ল, সেইটোও নহয়, হয়নে? 2ত কৈছে এটা সংখ্যা নিজে নিজৰ উৎপাদক নহয়। এই উৎপাদকবিলাক নিৰ্ণয় কৰোঁতে আমি কি পালোঁ, যে এটা সংখ্যা নিজে নিজৰ উৎপাদক হয়, গতিকে আমাৰ 1 নম্বৰটোৱে শুদ্ধ। গতিকে আমাৰ অপশ্যনত চাম, কি কৈছে, যে 1 আৰু 2 শুদ্ধ, এইটোত কৈছে। বিটোত কৈছে 2 আৰু 3 শুদ্ধ, চিটোত কৈছে কেৱল 1 শুদ্ধ, হয়নে? আৰু ডিটোত কি কৈছে, 2 1 2 3, 1 2 3 আমাৰ, বিটোত আমাৰ কি কৈছে, 2 আৰু 3 কৈছে। গতিকে আমি ইয়াৰ পৰা আমি কি গম পাইছোঁ, যে 1টোহে কেৱল শুদ্ধ, হয়নে? তাৰপিছত কুৱেশ্যনটো চাবা, যে দুটা পৰস্পৰ মৌলিক সংখ্যাৰ লসাগু দিয়া আছে, যদি এটা সংখ্যা 19 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰিব লাগে। এটা পৰস্পৰ মৌলিক সংখ্যা মানে তোমালোকৰ মনত আছেনে, যদি দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল কি হয়, 1 হয়, তেতিয়াহ'লে সিহঁতক কি বুলি কয়,
পৰস্পৰ মৌলিক সংখ্যা। এতিয়া চাবা, এতিয়া আমাৰ কি কৈছে যে এটা সংখ্যা 19 দিয়া আছে আৰু বাকীটো কি হ'ব? এতিয়া আমি এককৰ ঘৰত সংখ্যাবিলাকৰ এককৰ ঘৰত চাই ল'ম যে 3 আছে হয়নে? আমাৰ যিটো লসাগুৰ এককৰ ঘৰত কি দিয়া আছে? 3 দিয়া আছে। গতিকে আমি 9ৰ লগত কোনটো পূৰণ কৰিলে 3 পাম সেইটো চাই ল'ম। ধৰা এটোত আছে 9 8 গুণ 63, এইটোত হ'ব। বিটো নহয় 3 3 গুণ 9, চিটোও নহ'ব 9 2 গুণ 18, আৰু ডিটোতো কি আছে 3 হয় 9 7 গুণ 63। কিন্তু আমাৰ চাবা এটা কথা তোমালোকে লক্ষ্য কৰিবা, যদি আমি দুটা সংখ্যা পূৰণ কৰোঁ হয়নে, যিকোনো দুটা, সেই সংখ্যা দুটা পূৰণ কৰোঁতে আমি সংখ্যা দুটাত থকা অংকৰ সংখ্যা চাম যে 19ত কেইটা অংক আছে? 2টা অংক আছে। আৰু এত কেইটা অংক আছে? 17ত হয়নে? যে 17ত কেইটা অংক আছে? 2টা আছে। গতিকে 19 আৰু 17 যদি আমি পূৰণ কৰি দিওঁ তেতিয়া হয়তো পূৰণ ফলত আটাইতকৈ বেছি সিহঁতৰ অংকৰ সংখ্যা হ'ব 4টা বা 4টাতকৈ কম হ'ব পাৰে। কিন্তু যদি আমি ডি পূৰণ কৰি দিওঁ, ডিত কি থাকিব? ডিত অংক দুটাৰ কি আছে? যোগফল কিমান হ'ব? 5টা হ'ব। 19 আৰু 117 পূৰণ কৰিলে অংক দুটা কেইটা হ'ব? 5টা। গতিকে আমাৰ তাত আটাইতকৈ বেছি 5টা, আৰু 5টাতকৈ কি থাকিব? কম 4টাও থাকিব পাৰে হয়নে? কিন্তু আমাৰ যিটো লসাগুত 3টাহে অংক দিয়া আছে। গতিকে আমি এৰ লগত 19ক মানে এৰ যিটো দিয়া আছে 17, সেই 17ৰ লগত 19ক পূৰণ কৰিলে পূৰণফলটো কি পাম? 323 পাম। তোমালোকে এইটো কিছুমান কি জানানে, MCQ তোমালোকে অলপ মুখে মুখেও সোনকালে হোৱাকৈ চেষ্টা কৰিব পাৰা। এতিয়া তোমালোকে পূৰণটো কৰি চোৱাচোন। এতিয়া আমাক সুধিছে যে ৰম্বাছৰ সমমিতি অক্ষৰ সংখ্যা। ৰম্বাছৰ সমমিতিৰ সংখ্যা কিমান আছে? ৰম্বাছটো তোমালোকেতো জানাই নে? তোমালোকে জুখি আঁকিবা। ৰম্বাছ মানে কি? এটা আমি চতুৰ্ভুজ ল'ম, সেই চতুৰ্ভুজৰ চাৰিওটা বাহু একে, এটি বাহু এটি বাহু এটি বাহু, চাৰিওটা বাহুৰ যোগটো একে হয়নে? গতিকে আমি এতিয়া সমমিতি মানে কি পাইছোঁ? সমমিতি মানে কি পাইছোঁ? যদি এডাল লাই সাপেক্ষে কোনো এটা চিত্ৰৰ এটা অংশ আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায় হয়নে? যে ইয়াৰ কি হ'ল, কোনো এডাল যদি অক্ষ সাপেক্ষে এটা অংশ আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায়, তেতিয়াহ'লে তাক কি বুলি কয়? সমমিত বুলি কোৱা হয়। কিন্তু আমি ৰম্বাছৰ ক্ষেত্ৰত, ৰম্বাছৰ বিভিন্ন আকৃতি হ'ব পাৰে। আমি বৰ্গ হিচাপেও আঁকিব পাৰোঁ হয়নে? এনেকৈ বেঁকা কৰিও আঁকিব পাৰোঁ। বুজি পাইছা? যে ইয়াত আমি যিটো চিত্ৰ অংকন কৰিছোঁ, ইয়াত যদি আমি অক্ষ এডাল অংকন কৰি দিওঁ, সেই অক্ষডাল সাপেক্ষে এইটো অংশৰ লগত সম্পূৰ্ণভাৱে মিলি নাযাব। গতিকে আমাৰ ৰম্বাছৰ সমমিতি অক্ষ নাই হয়নে? ৰম্বাছৰ ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন নম্বৰ 6ত চাবা, যদি A গ্ৰেটাৰ দেন 0, তাৰমানে এটো কি হ'ব? ধনাত্মক। গ্ৰেটাৰ দেন 0 মানে এৰ মানটো আমাৰ কি থাকে হয়নে? ধনাত্মক থাকে, ঋণাত্মক থাকে, বা এৰ মান কেতিয়াবা কি হ'ব পাৰে? 0 হ'ব পাৰে। তেতিয়াহ'লে আমাৰ কোনটো শুদ্ধ হৈছে? ডিটাৰমিনেণ্ট অফ A ইজ গ্ৰেটাৰ দেন A, বিটো ডিটাৰমিনেণ্ট অফ A ইজ ইকুৱেল টু A, চি হ'ল 0 হ'ব আৰু বা লেছ দেন হ'ব হয়নে? এতিয়া প্ৰশ্নটো চাওঁ, এৰ ডিটাৰমিনেণ্টত থকা মানে কি মান? তাৰ মানটো সদায় পজিটিভ থাকে। বুজি পাইছা? আৰু আমাৰ এইটোত কি দিছে যে ধৰাছোঁ 2 দিয়া আছে, 2 2তকৈ ডাঙৰ হ'ব পাৰে নেকি? নোৱাৰে। কিন্তু বিত কি দিছে যে ডিটাৰমিনেণ্টত ছাপ'জ 2 আছে আৰু বাহিৰতো কি দিয়া আছে? 2 দিয়া আছে। গতিকে 2 আৰু 2 কি হ'ব? সমান হ'ব। আৰু ডি নম্বৰটোত কি দিয়া আছে যে 2 দিয়া আছে, 2 কেতিয়াবা 0তকৈ সৰু হ'ব পাৰে নেকি? নোৱাৰে। এইটোৱে হ'ব। তাৰপিছত আমাৰ 7 নম্বৰ কুৱেশ্যন দিয়া আছে যে 15 সমস্ত 8/100ক দশমিক প্ৰকাশ কৰিলে কি হ'ব? এতিয়া যিহেতু 15 আমাৰ পূৰ্ণ সংখ্যা 15টোক তোমালোকে ছাইডত থৈ দিয়া। এতিয়া 15 যোগ 8/1 এনেকৈ লিখিব পাৰিম। তাৰপিছত আমি কি লিখিম? হৰণটো পতা হৈছেনে? যে এতিয়া তোমালোকে একক 8ৰে হৰণ কৰা। পাতিছা? এতিয়া চাবা, 8টো সৰু ডাঙৰ, এইটো সৰু, গতিকে আমাক দশমিক এটা দিয়া হয়নে? দশমিক দিলে আমি শূন্য, আমি এটা শূন্য লৈ দিব পাৰোঁ। 8 × 8 কিমান পালা? 2। দশমিকৰ কাৰণে 0 8 2 × 16 হয়নে?
মুচি দিওঁ এইখিনি 16 তাৰপিছত কিমান পালা 4 40 8 5 40 গতিকে আমাৰ কোনটো হ'ব এ নাম্বাৰ শুদ্ধ এ নাম্বাৰ আমাৰ শুদ্ধ কৰা হ'লনে তোমালোকেতো হৰণটো কৰিব জানা গতিকে আমাৰ এইটো হৈছে শুদ্ধ তাৰপিছত 8 নম্বৰটোত কি কৈছে যে 7 সমস্ত 9 ভাগত 2 লগত কি যোগ কৰিলে যোগফলটো 9 ইয়াত আমাৰ এনেকৈ হৈছে 7 সমস্ত 9 ভাগত 2 গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ 7 যোগ 9 ভাগত 2 হয়নে এইটো আমাৰ কি থাকিল পূৰ্ণ অংক হ'ল 7 এতিয়া 7ৰ লগত কি যোগ কৰিলে আমি কি পাম 9 পাম 7ৰ লগত কি যোগ কৰিব লাগিব 7ৰ লগত আমি 2 যোগ কৰিব লাগিব 7 যোগ 2 হ'ব লাগে 7 যোগ 2 হ'লে কি পাম আমি 9 পাই যাম এতিয়া আমাৰ প্ৰথমটোত চোৱা এতিয়া কি আছে 2 সমস্ত 9 ভাগৰ 7 তাৰমানে 7ৰ লগত এই 2টো যোগ কৰি দিয়াৰ লগে লগে আমি কি পালোঁ 9 পাই গ'লোঁ তাৰমানে আমাৰ উত্তৰ হ'ল নেকি উত্তৰ হোৱা নাই কিয় হোৱা নাই যে কাষত আৰু এইখিনি আছে হয়নে এই ভগ্নাংশৰ লগত এই ভগ্নাংশটো আৰু কি কৰিম আমি যোগ কৰি দিম গতিকে আমাৰ কি হৈ যাব এই নম্বৰটো শুদ্ধ নহ'ব তাৰপিছত বি নম্বৰটোত চাওক এতিয়া হৰ কি আছে এতিয়া হৰ 9 আছে এতিয়া কি আছে হৰ 2 আছে গতিকে এইটো আমাৰ কৰোঁতে অলপ অসুবিধা পাব পাৰোঁ গতিকে আমি প্ৰথম 9 থকাখিনি চাই ল'ম বুজি পাইছানে এতিয়া 9 থকাখিনি চাই ল'ম এইটো অলপ পাছত চাম যদি 9 থকাত পাম আমি মিলি যায় তেতিয়াহ'লে এইটো আমি নকৰোঁ কি নকৰোঁ মানে নকৰিব লগা কথাও কাৰণ চাবা ইয়াত পূৰ্ণ অংক কি আছে 7 আছে এতিয়া 7 কি হৈ যাব আমাৰ 14 হৈ যাব গতিকে বি আমি নকৰোঁৱে চি চাম এইবাৰ চিত কি আছে সমস্ত 9 ভাগৰ 7 আছে তাৰমানে এইটো আমি 1 যোগ 9 ভাগৰ 7 এনেকৈ লিখিব পাৰোঁ গতিকে 7ৰ লগত 1 যোগ হৈ কি হৈ গ'ল 8 বুজি পাইছানে 7ৰ লগত 1 যোগ হৈ কি পাই গ'লোঁ আমি 8 আমি পাই গ'লোঁ তাৰপিছত চাব এতিয়া 7 যোগ 9 ভাগৰ 2 যোগ 1 যোগ 9 ভাগৰ 7 এতিয়া চাবা এই 7 আৰু 1 লগ হৈ কি হৈ গ'ল আমাৰ 8 পাই গ'লোঁ এতিয়া 9 ভাগৰ 2 লগত 9 ভাগৰ 7 যোগ কৰি দিয়া যে তুমি এটা বস্তু 9 ভাগ কৰি 2 ভাগ খাইছা আৰু এটা বস্তু 9 ভাগ কৰি কেইভাগ খাইছা 7 ভাগ খাইছা গতিকে এই হৰ দুটা যদি একে থাকে লগ দুটা আমি ডাইৰেক্ট যোগ কৰি দিব পাৰোঁ গতিকে আমাৰ 9 ভাগৰ 2 আৰু 9 ভাগৰ 7 এই দুটা যোগ কৰি দিওঁতে আমি কি পালোঁ 9 ভাগৰ 7 9 মানে এইখিনি সমান কিমান পালোঁ 1 ইয়াততো আমাৰ 7 আৰু 1 লগ হৈ 8 হৈ আছে আৰু এটা 1 পালোঁ গতিকে আমাৰ কি হৈ যাব 9 পাম 7 1 8 8 1 9 গতিকে আমাৰ চি নম্বৰ এনচাৰটো কাৰেক্ট হ'ব বুজি পাইছানে বুজি নাপালে তোমালোকে মোক কমেণ্ট ছেকশ্যনত কুৱেশ্যন কৰিব পাৰি এইবাৰ এইটোত চোৱা তোমালোকৰ মাল্টিপ্লিকেশ্যন টেবুলখনটো জানাই ধুনীয়াকৈ হয়নে নহয় গতিকে মাল্টিপ্লিকেশ্যন টেবুলখনটো জানাই গতিকে আমি এইটো ডাঙৰকৈ পাতি ল'ম ইয়াত চাবাচোন সংখ্যাকেইটাৰ ৰখতে মোৰ ভুলো হৈ যাব পাৰে 35 51 ঠিকে আছেনে 3 4 4 9 এতিয়া চাওঁ আমি কি লক্ষ্য কৰিম যে কিছুমান সংখ্যা কিহেৰে যায় আমাৰ কিন্তু চাবা কেঞ্চেলটো কাৰ লগত কৰিব লাগে সদায় হৰ আৰু লবৰ লগতহে কৰিব লাগে বুজি পাইছা হৰ আৰু আমি লবৰ লগতহে আমি কেঞ্চেলখিনি কটাকটিখিনি কৰিব পাৰিম এতিয়া চাবা আমাৰ একক প্ৰথমটো যিটো আমাৰ ভগ্নাংশ দিয়া আছে তাত হৰ আছে 14 কিহেৰে হৰণ যায় 2 আৰু 7 হয়নে 2 দি যাব 2 7 গুণ 14 তাৰমানে 2 ৰে হৰণ যাব 7ৰে যোৱা আৰু কোনোবা আছে নেকি আছে 7 7 গুণ কি 49 ইয়াত যাব 7ৰে কৰি 2 বাৰ 7 7 গুণ 49 পালা বুজি তাৰপিছত এইটো আৰু এইটো চাম এতিয়া এককৰ ঘৰত 5 আছে এতিয়া এককৰ ঘৰত 5 আছে 5 5 5 গুণ 25 5 7 গুণ 35 পাইছা বুজি এইটো তাৰপিছত এইটো আৰু এইটো এতিয়া 7ৰে 7ক একবাৰ এইটো তাৰপিছত চাবা এই 17 51 কিহেৰে যায় 3ৰে যায় 3 পূৰণ 17 হয়নে আৰু 34 মানে কি লিখোঁ 2 পূৰণ 17 তাৰমানে
এইটো আৰু এইটো কিহেৰে কেঞ্চেল যাব 17 17ৰে 3 17ৰে 2 এতিয়া আমাৰ দিনে বোলে তলত মানে হৰৰ তলত কি থাকিল 2 2 গুণ কি 4 আৰু ওপৰত কি থাকিল 5 3 গুণ 15 গতিকে আমাৰ তলত যিবিলাক আছে 2 পূৰণ 1 পূৰণ 2 মানে 2 2 গুণ 4 এতিয়া 5 পূৰণ 3 পূৰণ 1 5 3 গুণ 15 আছেনে তো আছে পঢ়া ডি নম্বৰ চৰি 15হে দেখিছোঁ বাপৰে বাপ কি ভুল কৰোঁ হে 4 থকা হতটো 4 ক'ত চাওঁ এইটো আৰু এইটো আছে এইটোত কি আছে 25 আছে গতিকে এইটো নহ'বই আৰু এইটো আমাক কি বুদ্ধি কৰি দিছে দেখোন মিশ্ৰ ভগ্নাংশ কৰি দিছে 4 3 গুণ 12 12 3 15 এইটোৱে উত্তৰ ক্লিয়াৰ হৈছেনে বস্তুখিনি ভালকৈ বুজি পাইছানে তোমালোকে হৈছে ক্লিয়াৰ তাৰপিছত কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10ত কি কৈছে যে তলৰ কোনটো পদ 10x² y কি হয় উৎপাদক হয় উৎপাদকৰ কথাটো মই অলপ আগতে তোমাক কৈছোঁ যে উৎপাদক হ'ব লাগিলে কি হ'ব হৰণ যাব লাগে হয়নে ইয়াতে আমাৰ কি কি সংখ্যা দিয়া আছে আমাৰ ৰাশিটো আমাক কি দিয়া আছে ৰাশিটো আমাক দিয়া আছে 10x² y ইয়াক আমি আগতে ভাঙি লওঁ 2 পূৰণ 5 পূৰণ x পূৰণ y গতিকে ইয়াৰ উৎপাদক কোনবিলাক হ'ব 2x² y হ'ব পাৰে বা 2x হ'ব পাৰে 2xy হ'ব পাৰে সেইবিলাক উৎপাদক গতিকে আমি ইয়াত চাই ল'ম এটা আছে 5x এইটো হ'বই নহটোহে বাচিব দিছে গতিকে বিটোত চোৱা ইয়াতে x² আছে x²টো হয় কিন্তু y²টো কি নহয় এতিয়া আছে নেকি y² নাই গতিকে আমাৰ বি নম্বৰ নহ'ব এনেকৈ আমি কি কৰিম কুৱেশ্যনখিনি কৰি যাম তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছানে নাই যদি ভালকৈ বুজি পাইছা তেতিয়াহ'লে আৰু কি তোমালোকক যদি কিবা কুৱেশ্যন লগা থাকে তেতিয়াহ'লে মই নেক্সট আৰু এনেকৈ ডিছকাছ কৰিব পাৰিম